যেতিয়া এটা সন্তান প্ৰসৱ কৰে মাতৃসকলে ৩-৪ দিন অসংখ্য যন্ত্ৰণা ভুগিবলগীয়া হয়। আজিকালি আকৌ কথাই নাই, আগতীয়াকৈ প্লেন কৰি পেলাই চিজাৰিয়ান কৰি পেলাই জন্ম দিয়ে। সেইকাৰণে গৰ্ভজাতহে, যোনিজাত নহয় আজিকালি সন্তানবোৰ। যোনিজাত হোৱাৰ কাৰণে আগতে স্নেহ প্ৰেম প্ৰীতিবোৰ অলপ বেছি আছিল। আজি গৰ্ভজাত হোৱাৰ কাৰণে কি হৈছে বাৰু? পিতৃ মাতৃক নি পেলাই পুত্ৰই বৃদ্ধাশ্ৰমত থয়। এই বৃদ্ধাশ্ৰমৰ সংস্কৃতিটো আমাৰ সনাতন সংস্কৃতিৰ পৰিপন্থী। যি পিতৃ মাতৃক গুৰুৰ স্থানত অধিষ্ঠিত কৰিছে আমাৰ সনাতনী সভ্যতাই, ভাগৱত এখন হৰিনাম ধৰ্মই, সেই পিতৃ মাতৃক আকৌ বৃদ্ধাশ্ৰমত কোনে নিয়ে? সন্তানেহে নিয়ে। সন্তানে সন্তাপ দিব, পুত্ৰহে তাৰিব। গতিকে আমি সেইকাৰণে পুত্ৰ জন্মাব লাগিব। সন্তান জন্ম দিলে আমি সন্তাপ পামেই। এতিয়া কপিল পুত্ৰ, দেৱাহুতিৰ পুত্ৰ, কদম্বৰ পুত্ৰ। গতিকে এই পুত্ৰৰ আমি কেনেকৈ সংস্কাৰ কৰিব লাগিব। আজিকালি আৰু কিছুমান অপসংস্কৃতি আমাৰ মাজত মানে চাৰিওফালে বিৰাজমান হৈছে। ক'বলৈ বেয়া লাগে, 2-3টা সন্তান থকা মাতৃয়েও পৰপুৰুষৰ আশ্ৰয় লৈ পেলাই ক'ৰবালৈ গুচি যায়। তেওঁলোকে ধন টকা পইচা অভাৱত যায় নেকি? সতি সন্ততিৰ অভাৱত যায় নেকি? দেখোঁ সতি সন্ততিত আছে, টকা পইচাও আছে, সকলোবোৰ আছে। তথাপিও বোলে নহয়, আমুকৰ মানুহজনী আমুকলৈ গুচি গ'ল। কি এইবোৰ? চৰিত্ৰৰ স্খলন, এইবোৰ চাৰিত্ৰিক স্খলন। গতিকে আমি চৰিত্ৰ গঠনৰ কাৰণে কৰিও কুমাৰকালে ভাগৱতৰ ধৰ্ম, কুমাৰ কালৰ পৰাই তেওঁলোকক আমি প্ৰকৃত পথৰ সন্ধান দিব পৰা নাই। তেনে পিতৃ মাতৃ আমি নিজেও হৈ উঠা নাই। যেতিয়ালৈকে সেইকাৰণে আমাৰ পৰম্পৰাটোক আমি কেৱল মাত্ৰ ৰক্ষা কৰি চলিলোঁ। আগতে পৰম্পৰা আছিল, বিবাহ হ'ব লাগে, বিবাহ হোৱাৰ আগত যোৱা শৰণটো লৈ আহাগে, বন্ধু এজন গোটোৱা, গোসাঁই ঘৰলৈ যোৱা, শৰণ লৈ আহাগে। পৰম্পৰা অনুসৰি শৰণ লৈ আহিলে কি শৰণ ল'লে? কশ্যপে ল'লে, মাঞ্জাই ল'লে, মৰ্কটে ল'লে, একোৱেই নাজানে। সেইটো কশ্যপৰ। এতিয়াও আমি যদি তেনেকৈয়ে থাকোঁ, আমাৰ দ্বাৰা সন্তানহে গৰ্ভজাত হ'ব। পুত্ৰ আমি যাৰ পুত্ৰ হবে ঐত সৰিত শৰণ লয়া হৰিগুণ গাৱে শুদ্ধভাৱে দধি দুগ্ধ গীতমদী নদীৰ জলকৰ বিয়া পিতৃগণে টিপিটি কপায়। তেনে পুত্ৰ আমি নাপাম। তেনে পুত্ৰ জন্ম দিবলৈ হ'লে নিজেও উপযুক্ত, কৰ্দম্বৰ দৰে, দেৱহূতিৰ দৰে উপযুক্ত হৈ ল'ব লাগিব। তেতিয়াহে এই আখ্যানটো ইয়াত অধ্যয়ন কৰাটোৰ সাৰ্থকতা থাকিব। আগভাগ কৃষ্ণ। হে ৰাম পৰম পুৰুষময়ী আত্মা জগতৰ মোক এৰিয়া নকভ জয় যিটো নৰ তাহাৰ দুৰ্ঘোৰ ভৱ নোহে নিবাৰণ নিকাৰ ভুঞ্জয় হিতু অধম দুৰ্জন মুক ভয়ে বায়ু সূৰ্য অগ্নিপুৰন্দৰে কাল বৃষ্টি আদি কৰি কৰ্মকাচৰে এহি মূৰ ঐশ্বৰ্য জানিয়া সাধু
কুশলৰ অৰ্থে মোৰ চৰণ ভজয় কৃষ্ণ। হে ৰামে হি মানে ভক্তি যোগ কহিলো তুমত আৱে সংখ্যা কহু মাৱ শুনিও সাক্ষাৎ ইয়ে ৰাম সৃষ্টি কৰিবাক লাগি দেৱনাতন লীলায়ে ভৈলন্ত দুই ৰূপতে তীক্ষ্ণ। হে ৰাম প্ৰথম পুৰুষ ৰূপে মায়াৰ উদৰে কৰিলন্ত বীৰ্য ধান জগত ঈশ্বৰে জন্মাইলন্ত মহামায়া মহত্ত কুমাৰ তাত হন্তে জন্মিলতি বিধয় সংকাৰ ইয়ে ৰাম এহি মতে অনুতপ্ত হবে উপজিল ঈশ্বৰ ইচ্ছাত হবে হুয়ায়ে কামিল জনমাইল ব্ৰহ্মাণ্ড গোট অতি জ্যোতিৰ্ময় বহু কাল জল হিতু নিঃশ্ৰেষ্ঠ রাম পাছে নারায়ণ রূপে তাত ভগবন্ত প্রবেশিয়া চতুর্দশ লোককল্পিলন্ত ৰাম স্থানে স্থানে দেৱ দৈত্য থাপিল নৰ বিৰাট হৰিৰ ইহা বুলি চাৰ রাম ইটু কথা দেহা তবু জীবাদি মন সাংখ্য কথনৰ আৱে শুনা প্ৰয়োজন মন্তৰ জামি ভগৱন্ত জগত আধাৰ ভক্তি বিৰকতি তাক কৰিয়া বিচাৰ
সাৱধানে চিন্তিবা সদায় এহি মানে তাৎপৰ্য জানিবা কৃষ্ণ। কৃষ্ণ এতিয়া সহজ অৰ্থত এতিয়া সাংখ্য যোগ বুলিলে গ'লে বা সাংখ্য জ্ঞান বুলিলে কি বুজা হয়? এই তৃতীয় স্কন্ধৰ এই কথাখিনি যিখিনিৰ জৰিয়তে আমাক সৃষ্টি কৰিলে, কেনেকৈ ভগৱন্তই সৃষ্টি কৰিলে, কি কাৰণে সৃষ্টি কৰিলে, আমি কি কৰা উচিত, এই কথাখিনিকেই যি জ্ঞান, যিখিনি কথা কপিল প্ৰভুৰ মুখেৰে মাতৃক প্ৰকাশ কৰিলে, এই কথাখিনিকে আচলতে সহজ অৰ্থত সাংখ্য জ্ঞান বুলি কোৱা হয়। অৰ্থাৎ কেনেকৈ ভগৱন্তই নিজক দুভাগ কৰি ল'লে, দুভাগ কৰি লৈ কেনেকৈ এই মহামায়াত মানে প্ৰকৃতিত তেওঁ বীৰ্য ধাৰণ কৰিলে, বীৰ্য ধাৰণ কৰাৰ পাছত কেনেকৈ মহত্বৰ উৎপত্তি হ'ল, তিনি অহংকাৰ উৎপত্তি হ'ল, তত্ত্বগণ উৎপত্তি হ'ল। এই তত্ত্বগণ উৎপত্তি হোৱাৰ পাছত কেনেকৈ ভগৱন্তে তাত গৈ প্ৰৱেশ কৰিলে, আৰু প্ৰৱেশ কৰি লক্ষ্য উদ্দেশ্যটো কি, কি লক্ষ্য, কি উদ্দেশ্য? কাৰণ ভগৱন্তই আদিতে অকলে থাকি তেওঁ আনন্দ উপলব্ধি কৰা নাছিল। তেওঁ বহু কাল প্ৰলয়ৰ অন্তত একেশ্বৰে আছিল। গতিকে একেশ্বৰে থাকি তেওঁ অকণো আনন্দ পোৱা নাছিল। লক্ষ্য উদ্দেশ্য বিনোদ আৰু বিলাস অৰ্থাৎ আনন্দ লাভৰ কাৰণে তেওঁ এই সৃষ্টিখন পাতনি মেলিলে। সৃষ্টিখন পাতনি মেলোঁতেই দুটা বস্তু প্ৰাৰম্ভৰ পৰাই প্ৰকাশমান হৈ আহিল। এটা কি? এটা হৈছে পুৰুষ, আনটো হৈছে প্ৰকৃতি। এটা হৈছে ঈশ্বৰ, আনটো হৈছে মায়া। তাৰপাছত কি হৈছে? দিন ৰাতি, বগা কোলা, আন্ধাৰ পোহৰ, অজ্ঞান জ্ঞান, এই দুটা বস্তু সকল। কেলে? এফালে ভক্তি, আনফালে মায়া। কিয়? তাতেই আনন্দটো আছে ঈশ্বৰৰ। ঈশ্বৰৰ আনন্দটো তাতেই। মায়াই বান্ধন্ত, ভক্তি মাতৃ মেলাৱন্ত। মাজতে ভগৱন্তই প্ৰকাশমান হৈ পেলাই এই দুইটাকে চাই তেওঁ আনন্দ লাভ কৰি আছে। যেনেকৈ আমাৰ শিশুকালত, শিশু অৱস্থাত আমি চোতালৰ ধূলিত, বালিত বালিঘৰ সাজি আনন্দ পাওঁ, আকৌ ভৰিয়ে মোহাৰিও আনন্দ পাওঁ। সাজিও আনন্দ পাইছিলোঁ, ভৰিয়ে মোহাৰিও আনন্দ পাইছিলোঁ। কিন্তু ডাঙৰ হোৱাৰ পাছত ঘৰ এটা বন্ধাৰ পাছত সেই ঘৰটো ভাঙিবলৈ কিন্তু বৰ বেদনা পাওঁ, কষ্ট পাওঁ, নহয়নে বাৰু? কাৰণ শিশুকালত কি আছিল? শিশুৰ কালৰ আমাৰ চৰিত্ৰটো, আমাৰ স্বভাৱটো আমাৰ কি আছিল? এইটো এটা নিষ্পাপ আছিল। তাত আমাৰ এই কলুষিত, আমাৰ কালিমতাবোৰ, এইবোৰে আমাৰ লগ লোৱা নাছিল। সি পবিত্ৰ আছিল, ভাৱনাবোৰ পবিত্ৰ আছিল। যিমানে ডাঙৰ হৈ আহিম, যিমানে গৈ আহোঁতে আমাৰ বিষয়ৰ প্ৰতি আমাৰ মনটো আসক্তি বাঢ়ে। সেইকাৰণে আমাৰ বিষয়ৰ প্ৰতি, কাৰণ আমি পূৰ্বতেই কৈছোঁ, আমাৰ ইন্দ্ৰিয়সমূহত দেৱতাসকলক অধিষ্ঠান কৰি থৈ গৈছে। দেৱতাসকলৰ যিটো চৰিত্ৰ, সেই চৰিত্ৰটো আমাৰ প্ৰকাশমান হয়। গতিকে সেইকাৰণে আমি প্ৰাৰ্থনা কৰিব লাগিব। মহাপুৰুষে প্ৰাৰ্থনা কৰি থৈ গ'ল, তুমি চিত্ত বৃত্তি মোৰ প্ৰৱৰ্তক নাৰায়ণ। মোৰ চিত্ত বৃত্তিটো তুমি প্ৰৱৰ্তন কৰা প্ৰভু, তুমি পৰিচালনা কৰা, মোৰ মনটোক তুমি পৰিচালনা কৰা। তেতিয়া মোৰ ইন্দ্ৰিয়সমূহ তোমাৰ মতে পৰিচালিত হ'ব। মোৰ চিত্ত বৃত্তিটো তুমি পৰিচালনা কৰা প্ৰভু। তোমাক সমৰ্পিছোঁ, তোমাক আশ্ৰয় লৈছোঁ। মোক কিনা প্ৰভু, মোক কিনা আন ধন নলাগয়, নাম ধন বিনা। গতিকে যেতিয়ালৈকে তেওঁ আমাক পৰিচালনা নকৰিব, তেতিয়ালৈকে ইন্দ্ৰিয়